নমস্কাৰ এতিয়াৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই জয়ন্ত মাধৱ গোস্বামী এতিয়া চাওহক বিস্তৃত বাতৰি দিল্লীৰ পালম বিমানবন্দৰত 40 গৰাকী বীৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 40 গৰাকী সিআৰপিএফৰ নশ্বৰ দেহত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধা জনাই আবেগিক হৈ পৰিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰীৰ লগতে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধী তথা কেইবাগৰাকী নেতা মন্ত্ৰীয়ে শ্ৰদ্ধাঞ্জলি জনালে বীৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে দেশৰ তিনি সেনাৰ শীৰ্ষ বিষয়া তথা জোৱানসকল আৰু এই মুহূৰ্তত আমি দেখুৱাইছো এক আবেগিক মুহূৰ্ত এক হৃদয় বিদাৰক দৃশ্য শাৰী শাৰীকৈ পাতি থোৱা হৈছে কফিনসমূহ য'ত আছে নিথৰ দেহ ভাৰত মাতৃৰ বীৰ পুত্ৰৰ দেশ মাতৃৰ হকে প্ৰাণ আহুতি দিলে 40 জনকৈ সিআৰপিএফৰ জোৱানে আটাইকেইগৰাকী শ্বহীদলৈ এনেদৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰাজনাথ সিং সমান্তৰালকৈ কেইবাগৰাকীও নেতাই আনহাতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে দেশৰ তিনি সেনাৰ শীৰ্ষ বিষয়া তথা জোৱান জেইচ মহম্মদৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে 40 জনকৈ বীৰ জোৱানে অসমৰ মনেশ্বৰ বসুমতাৰীৰ পৰা আৰম্ভ কৰি দেশৰ বিভিন্ন প্ৰান্তৰ এইসকল বীৰ জোৱানে প্ৰাণ আহুতি দিলে দেশ মাতৃৰ হকে এক শোকাকুল পৰিৱেশ সমগ্ৰ দেশবাসী স্তব্ধ হৈ পৰিছে এই ঘটনাক কেন্দ্ৰ কৰি সৰ্বত্ৰে প্ৰতিবাদৰ জোৱাৰ উঠিছে পাকিস্তান মুৰ্দাবাদ ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ইয়াৰ সমুচিত প্ৰত্যুত্তৰ দিব বুলি ঘোষণা কৰিছে পাকিস্তানে সৰ্বোচ্চ মূল্য ভৰিব লাগিব বৃহৎ মূল্য ভৰিব লাগিব ইয়াৰ এই হকিয়নি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক গুৰুত্বপূৰ্ণ বৈঠক কালি অনুষ্ঠিত হয় সিসিএছৰ আৰু সেই বৈঠকত কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয় পাকিস্তানক এই শিকনি দিবলৈ এয়া পালম বিমানবন্দৰৰ দৃশ্য আমি দেখুৱাইছো 40 জনকৈ বীৰ জোৱানলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু পুলৱামাৰ ভয়ংকৰ নৰসংহাৰৰ পিছতে বৰ্বৰ সন্ত্ৰাসবাদী হুংকাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জঘন্য জয়ছৰ লগতে প্ৰধানমন্ত্ৰী গৰজি উঠিল সন্ত্ৰাসবাদক প্ৰশ্ৰয় দিয়া সকলো শক্তিৰ বিৰুদ্ধে পুলৱামাত জৈচ মহম্মদৰ আক্ৰমণৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বজ্ৰনিনাদ সন্ত্ৰাসবাদী আৰু সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দিয়া সকলে মাৰাত্মক ভুল কৰিলে এই জঘন্য আক্ৰমণৰ বৃহৎ মূল্য ভৰিব লাগিব আক্ৰমণকাৰীয়ে मैं आतंकी संगठनों को और उनके सरपरस्तों को कहना चाहता हूं कि वे बहुत बड़ी गलती कर चुके हैं बहुत बड़ी कीमत उनको चुकानी पड़ेगी আক্ৰমণকাৰীয়ে নহয় আক্ৰমণকাৰী সন্ত্ৰাসবাদীক उचटनी दिया सकलेও भुगिब লাগিব कर्मफल मैं देश को भरोसा देता हूं कि हमले के पीछे जो ताकतें हैं इस हमले के पीछे जो भी गुनहगार हैं उन्हें उनके किए की सजा अवश्य मिलेगी पुलवामात शहीदर रक्तर प्रतिटो टुपाলৰ हिसाब লোৱা হ'ব कैबिनेट कमिटी ऑन सिक्योरिटीर बैठकर पिछते এই হুংকাৰ प्रधानमंत्री पूरी ताकत से गुनहगारों को सजा दे करके देश की रक्षा के लिए जीवन न्यौछावर करने वालों का जो भी रक्त है उस एक एक रक्त के बूंद की कीमत लेके रहेंगे मोदीर घोषणा जम्मू काश्मीरत সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলাবলৈ সেনাবাহিনীক দিয়া হৈছে সম্পূৰ্ণ স্বাধীনতা পাকিস্তানক লক্ষ্য কৰি প্ৰধানমন্ত্ৰী মোদীৰ হুংকাৰ সন্ত্ৰাসবাদীক লালন পালন কৰি भारतक अस्थिर करार चुबुरिया देशखने जी सपन रचिसे সেই सपन कहानिও वास्तव নহব पूरे विश्व में अलग थलग पड़ चुका हमारा पड़ोसी देश अगर ये समझता है कि जिस तरह के कृत्य वो कर रहा है जिस तरह की साजिश रच रहा है उससे भारत में अस्थिरता पैदा करने में सफल हो जाएगा तो वो ख्वाब हमेशा हमेशा के लिए छोड़ दे সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পিছতেই সমগ্ৰ দেশৰ নাগৰিকৰ
তেজ উতলি আছে আক্ৰোশ আৰু প্ৰতিশোধৰ জুইত জ্বলি আছে দেশবাসীৰ মন দেশবাসীক মোদীৰ প্ৰতিশ্ৰুতি দেশৰ সুৰক্ষা আৰু সমৃদ্ধিৰ যি সপোন লৈ জোৱানসকল শ্বহীদ হ'ল সেই সপোন পূৰণ কৰিবলৈ সমগ্ৰ দেশে दिन राति एक कर দিব जिन सपनों को लेकर के उन्होंने जीवन को आहूत किया है उन सपनों को पूरा करने के लिए हम जीवन का पल पल खपा देंगे देश में जितना आक्रोश है लोगों का खून खौल रहा है ऐसे हमलों का देश डटकर मुकाबला करेगा यह देश रुकने वाला नहीं है देखे एकगोट হৈ এই ভয়াবহ আক্ৰমণৰ উত্তৰ দিব বুলি ঘোষণা কৰি মোদীৰ আহ্বান এই সময়ত যাতে ৰাজনৈতিক কুচকাৱাজ কোনেও নকৰে हम सब राजनीतिक छींटाकशी से दूर रहें इस हमले का देश एकजुट होकर के मुकाबला कर रहा है देश एक साथ है देश का एक ही स्वर है और यही विश्व में सुनाई देना चाहिए क्योंकि लड़ाई हम जीतने के लिए लड़ रहे हैं पुलवामा आक्रमणक समग्र विश्वই কঠোৰ ভাষাৰে গৰিহণা দিছে এই সময়তে বিশ্বৰ সকলো দেশকে একগোট হৈ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ আহ্বান জনালে প্ৰধানমন্ত্ৰী মোদীয়ে कई बड़ों देशों ने बहुत ही सख्त शब्दों में इस आतंकी हमले की निंदा की है और भारत के साथ खड़े होने की भारत को समर्थन की भावना जताई है कि आतंकवाद के खिलाफ सभी मानवतावादी शक्तियों को एक होकर के लड़ना ही होगा आतंकवाद को परास्त करना ही होगा जब सभी देश एक मत एक स्वर एक दिशा से चलेंगे तो आतंकवाद कुछ पल से ज्यादा नहीं टिक सकता न्यूज डेस्क न्यूज 18 অসম নৰ্থ ইষ্ট আৰু অসমৰ বীৰ শহীদ মনেশ্বৰ বসুমতাৰীৰ পৰিয়াললৈ সাহায্য 20 লাখ টকাৰ সাহায্য ঘোষণা ৰাজ্য চৰকাৰৰ নিউজ 18ক জনালে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে কাশ্মীৰৰ পুলৱামাত শহীদ হৈছিল সিআৰপিএফৰ বীৰ জোৱানজন আজি স্বগৃহলৈ অনা হ'ব মনেশ্বৰ বসুমতাৰীৰ নশ্বৰ দেহ অসমৰ বীৰ শহীদ মনেশ্বৰ বসুমতাৰীৰ পৰিয়াললৈ সাহায্য ঘোষণা ৰাজ্য চৰকাৰৰ 20 লাখ টকাৰ সাহায্য ঘোষণা কৰিছে ৰাজ্য চৰকাৰে নিউজ 18 অসম নৰ্থ ইষ্টক জনালে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে কাশ্মীৰৰ পুলৱামাত শহীদ হয় সিআৰপিএফৰ জোৱানজন আজি স্বগৃহলৈ অনা হ'ব মনেশ্বৰ বসুমতাৰীৰ নশ্বৰ দেহ জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ বৰ্বৰতাত শহীদ হ'ল অসমৰ এগৰাকী বীৰ সন্তান জৈশ মহম্মদৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে বাক্সাৰ তামুলপুৰৰ মনেশ্বৰ বসুমতাৰীয়ে 11 দিন পূৰ্বে ছুটি গোটাই ঘৰৰ পৰা গৈ পুনৰ কৰ্তব্যত যোগদান কৰিছিল অসমৰ বীৰ জোৱানজনে ভাৰতবৰ্ষৰ বীৰ সন্তান শহীদ মনেশ্বৰ বসুমতাৰী তামুলপুৰৰ কলবাৰীৰ সন্তানে গৰ্বিত কৰিলে অসমবাসী জম্মু আৰু কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীৰ জিঘাংকাৰ বলি হ'ল বাক্সা জিলাৰ তামুলপুৰৰ কলবাৰী নিবাসী সিআৰপিএফৰ 98 বেটেলিয়নৰ জোৱান মনেশ্বৰ বসুমতাৰী ছুটিৰ অন্তত কৰ্তব্যত যোগদান কৰিবলৈ যোৱাৰ সময়তে HR 49F0637 নম্বৰৰ বাহনখনত প্ৰচণ্ড শব্দ কৰি হৈছিল বিস্ফোৰণ সিআৰপিএফৰ বীৰ জোৱানসকলক কঢ়িয়াই লৈ যোৱা এই বাহনখনতেই আছিল অসমীয়াৰ সুযোগ্য সন্তান মনেশ্বৰ বসুমতাৰী 4 ফেব্ৰুৱাৰীত ছুটি শেষ কৰি কৰ্তব্যত যোগদান কৰিবলৈ যোৱাৰ সময়তে শ্বহীদ হ'ল মনেশ্বৰ বসুমতাৰী মৃত্যুৰ সময়ত শ্বহীদ মনেশ্বৰ বসুমতাৰীয়ে পত্নীসহ এৰি থৈ গৈছে এটি কন্যা সন্তান আৰু এটি পুত্ৰ সন্তান জানুৱাৰীৰ 6 তাৰিখ না 8 তাৰিখত আহিছে আৰে তাৰপিছত আৰু ফেব্ৰুৱাৰী 4 তাৰিখত গৈছে খবৰটো কালি 3টা মান বজাত লোকটো কৰিছে আৰে সুইচ অফ আৰু বেলেগ এটা নাম্বাৰ আছে নাকি এন্তৰ জাগা গাড়ীটো বোমা হেৰি কৰিছে ক'লে 2 দিন আগত হৈছিল 2 দিন আগত এনে খড্ডাই দি থাকে খড্ডাই ফোন কৰি থাকে দেউতাই ৰাতিপুৱা সোনকালে উঠা এনেকুৱা কাম কৰিব লাগে পঢ়িব লাগে শহীদ পৰিয়ালক সমবেদনা জ্ঞাপনৰ বাবে শুকুৰবাৰে উপস্থিত হ'ল সিআৰপিএফ আৰক্ষী প্ৰশাসনৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস মন্ত্ৰী ভৱেশ কলিতা আপনার
ধৈৰ্য ৰাখিব লাগিব আপুনি আৰু আপুনি যদি ধৈৰ্য নাৰাখে এই মুহূৰ্তত তেনেহ'লে শ্বহীদ পত্নীক বুজনি দি ৰঞ্জিত দাসৰ মন্তব্য পাকিস্তানে পুনৰ চাৰ্জিকেল ষ্ট্ৰাইকৰ বাবে আমন্ত্ৰণ জনাইছে ভাৰতক আৰু ইয়াৰ পটক তেওঁলোকে আগন্তুক দিনত নিশ্চয় পাবগৈ যি পাবলগীয়া আছে কিন্তু মই ভাবিছোঁ তেওঁলোকেও আৰু এটা চাৰ্জিকেল ষ্ট্ৰাইকক আহ্বান জনোৱা যেন অনুভৱ হৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও ফোনযোগে সমবেদনা জ্ঞাপন কৰিছে শ্বহীদ পৰিয়ালক ইয়ালৈ আহিবলৈ তেওঁক আহ্বান জনাইছিলে মাননীয় মন্ত্ৰী ভৱেশ কলিতা ডাঙৰীয়া আহিছে আৰু ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ফোনযোগেও সমবেদনা ইতিমধ্যে জনাইছে শনিবাৰে বিয়লি নিজ বাসগৃহলৈ অনা হ'ব শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ নৎসৰ দি সেই কৃত্য সম্পন্ন কৰিবলগীয়া স্থানডোখৰ চাফা চিকুণ কৰি সাজু কৰা হৈছে সকলো শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ অন্তিম শ্ৰদ্ধা জনাবলৈ কেন্দ্ৰীয় ৰাজ্যিক গৃহমন্ত্ৰী কিৰেণ ৰিজিজুও আহিব বুলি তথ্য প্ৰকাশ কৰিছে এটা বিশেষ সূত্ৰই কেমেৰা পাৰ্চন মৃদুল কৃষ্ণৰ সহযোগত গুঞ্জন কলিতা নিউজ 18 অসম নৰ্থ ইষ্ট আৰু জম্মু কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হোৱা বীৰ শ্বহীদ CRPF জোৱানক ত্ৰিপুৰা বিজেপিৰ শ্ৰদ্ধাঞ্জলি শ্বহীদ জোৱানসকলৰ পবিত্ৰ স্মৃতিৰ আগৰতলাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হাতে হাতে মম লৈ ৰাজপথলৈ ওলাই আহিল বিজেপি কৰ্মীসকল এই সমদলৰ নেতৃত্বত থাকে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ বিজেপি কৰ্মীসকলে শ্বহীদ CRPF জোৱানলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শোক সন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ইপিনে শ্বহীদৰ পৰিয়াললৈ 2 লাখ টকাৰ এককালীন সাহায্য প্ৰদানৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে লগতে কাশ্মীৰৰ এই আক্ৰমণৰ যোগ্য প্ৰত্যুত্তৰ প্ৰদানৰ দাবী উত্থাপন কৰে সঠিক জবাব দেওয়া সেটা মাননীয় প্রধানমন্ত্রী এবং গৃহমন্ত্রীজি সঠিক সিদ্ধান্ত নেবেন আর তার সঙ্গে সঙ্গে এই শহীদ পরিবারদেরকে ত্রিপুরা সরকারের পক্ষ থেকে আমরা 2 লাখ টাকা করে তাদের পরিবারের কাছে পাঠানোর ব্যবস্থা করব এই পর্যন্ত যাই অফিসিয়াল সংখ্যা এসছে 42 জন শহীদের নাম আসছে সংখ্যা যাই হোক সমস্ত পরিবারদেরকে প্রতি পরিবারদেরকে 2 লাখ টাকা করে ত্রিপুরা সরকারের পক্ষ থেকে লোকসভা নিৰ্বাচনৰ ৰণসিঙা বজাবলৈ অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শাহ আজি নিশা 8 বজাত বৰঝাৰ বিমানবন্দৰত উপস্থিত হ'ব অমিত শাহ ৰেডিশ্যন ব্লু হোটেলত ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতৃত্বৰে এক বৈঠকত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে নিশা হোটেল ৰেডিশ্যন ব্লুত কটাই কাইলৈ পুৱা লখিমপুৰলৈ ৰাওনা হ'ব অমিত শাহ লখিমপুৰত বিশাল জনসভাত অংশগ্ৰহণ কৰিব বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীয়ে লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত এয়া ৰণসিঙা বজাবলৈ কুচকাৱাজ গেৰুৱা বাহিনীৰ আজি অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শাহ আজি নিশা 8 বজাত বৰঝাৰ বিমানবন্দৰত উপস্থিত হ'ব অমিত শাহ আৰু তাৰ পিছতেই ৰেডিশ্যন ব্লু হোটেলত ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতৃত্বৰে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব ৰাষ্ট্ৰীয় সভাপতিগৰাকী নিশা হোটেল ৰেডিশ্যন ব্লুত কটাই কাইলৈ পুৱা লখিমপুৰলৈ ৰাওনা হ'ব অমিত শাহ আৰু লখিমপুৰত এক বিশাল জনসভাত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰীয় সভাপতি অমিত শাহে আৰু ইফালে লোকসভা নিৰ্বাচনৰ বাবে তুংগাত উঠিছে কংগ্ৰেছৰ তৎপৰতা 14টা লোকসভা সমষ্টিৰ বাবে শতাধিক কংগ্ৰেছ কৰ্মীয়ে দাখিল কৰিলে মনোনয়ন দাখিলৰ বাবে পুৱাৰে পুৱা ৰাজীৱ ভৱনত দেখা গ'ল টিকট প্ৰত্যাশীৰ ব্যাপক ভিৰ টিকট লাগে টিকট পালেই জিকিম টিকট বিচাৰি ৰাজীৱ ভৱনত নেতাৰ ভিৰ এয়া ৰাজীৱ ভৱনৰ শুকুৰবাৰৰ দৃশ্য নেতা আহিছে কোনোবাজন যদি অকলশৰে কোনোবাজন আকৌ দলে বলে সমাগত লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্ব বিচাৰি আবেদন দিয়াৰ অন্তিমটো দিন প্ৰতিটো সমষ্টিৰ বাবে 5 জনৰ পৰা সৰ্বাধিক 20 জনে বিচাৰিছে কংগ্ৰেছৰ প্ৰাৰ্থিত্ব লগত যথেষ্ট সংখ্যক সমৰ্থক লৈ এয়া ৰমেন বৰঠাকুৰ গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী বৰঠাকুৰৰ লগতে শুকুৰবাৰে গুৱাহাটীৰ প্ৰাৰ্থিত্ব বিচাৰি আবেদন দিলেহি বলেন বৰদলৈ আৰু ববিতা শৰ্মায়ো আৰু মই আশাবাদী যে এইবাৰ মই গুৱাহাটীৰ পৰা এই লোকসভাৰ টিকেটটো পাম মই আশাবাদী বুলিও ক'ব পাৰোঁ কিন্তু দলে যি বিচাৰ কৰিব সেয়াই মই মানি ল'ম আশা সম্পূৰ্ণৰূপে দৃঢ় বিশ্বাসেৰে এই আজি আবেদন দাখিল কৰিলোঁ প্ৰাক্তন বিধায়ক আব্দুল ৰহিম খানক লাগে বৰপেটাৰ প্ৰাৰ্থিত্ব দীৰ্ঘদিন ধৰি সমাজ সক্ৰিয় যুৱ নেতা কমল মেধিও প্ৰাৰ্থিত্ব প্ৰত্যাশী বৰপেটাৰ
খান মেধি দুয়োৰে দাবী দলে টিকট দিলে জিকিমেই ইফালে কংগ্ৰেছ নেতা দুলু আহমেদৰ দাবী টিকট পামেই যে দলৰ প্ৰাৰ্থিত্ব বিচাৰিছোঁ আমি এবাৰ বৰপেটা জিলাৰ আমাৰ বৰপেটা লোকসভা সমষ্টি আটাইতকৈ অসমৰ ভিতৰত বেছি ভোটৰ ব্যৱধানত পৰাস্ত আৰু বদৰুদ্দিন সাম্প্ৰদায়িক মন্তব্য দিয়া বদৰুদ্দিন আজমেলৰ ভাতৃক আমি বিপুল ভোটত পৰাজয় বৰণ কৰাম তো মোৰ বিশ্বাস যে দলে মোক নিশ্চয় প্ৰাৰ্থিত্ব প্ৰদান কৰিব হিন্দু মুছলমান সকলো ধৰ্মাৱলম্বী লোকৰে ভোট লাভ কৰি মই বিপুল ভোটত জয়যুক্ত হ'ম বুলি মই আশা কৰোঁ পিতৃৰ পদাংক অনুসৰণ কৰি ৰাজনীতিলৈ অহা এইজন যুৱ নেতা মনোজ ধানোৱাৰ ডিব্ৰুগড়ৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী প্ৰাক্তন মন্ত্ৰী পৱন সিং ঘাটোৱাৰৰ আকৌ মন ডিব্ৰুগড়ৰ পৰা দিল্লীলৈ যোৱাৰ কিন্তু শুকুৰবাৰৰ দিনটোত অত্যন্ত ব্যস্ত ঘাটোৱাৰ ডাঙৰীয়া সেয়ে স্বামী দেৱতাৰ হৈ পত্নীয়ে আহিল আবেদন দিবলৈ ঘৰে ঘৰে গৈছোঁ পঞ্চায়তত গৈছোঁ MLA সময়ত গৈছোঁ সেইকাৰণে আমাৰ এতিয়া কংগ্ৰেছ ইমান বেয়া হৈ থকা কাৰণে ভাল হয় যুৱ কংগ্ৰেছৰো দাবী প্ৰাৰ্থিত্ব প্ৰদানত অগ্ৰাধিকাৰ দিয়ক যুৱ নেতাক ৰাহুল গান্ধীয়েও প্ৰাধান্য দিছে যুৱ প্ৰজন্মক সেয়ে টিকট পোৱাৰ আশাৰে তেজপুৰৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাশী পাৰ্থ প্ৰতিম বৰাৰ কাষত যুৱ কংগ্ৰেছ গতিকে আশাবাদী যদি যুৱক প্ৰাধান্য দিয়ে টিকেটটো দিব বুলি গতিকে যুৱক হিচাপে বিচাৰিছোঁ মুঠতে টিকট লাগে সকলোকে লাগে সকলোৰে দাবী টিকট পালেই জিকিম কেমেৰা পাৰ্চন সঞ্জয়ৰ সৈতে মানস জ্যোতি বৰুৱা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সৰুক্ষেত্ৰীত অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ অনশন কাৰ্যসূচী সৰুক্ষেত্ৰীৰ সংহত শিশু উন্নয়ন প্ৰকল্পত ৰূপায়ণ কৰা হয় এই অনশনৰ কাৰ্যসূচী অবৈধ নিযুক্তি বাতিলৰ দাবীত অনশন ধৰ্মঘট অংগনবাড়ী কৰ্মী সহায়িকাৰ সৰ্থেবাৰীৰ এটি কেন্দ্ৰত অতি গোপনে এগৰাকী সহায়িকা কৰ্মী পদত নিযুক্তি দিয়াক লৈ ক্ষোভিত হৈ পৰে অংগনবাড়ী কৰ্মী সহায়িকা সন্থা এগৰাকী উপযুক্ত অংগনবাড়ী কৰ্মী সহায়িকাক বঞ্চিত কৰি ভুৱা বিজ্ঞাপনেৰে আন এগৰাকীক নিযুক্তি দিয়াৰ বিৰুদ্ধে এই প্ৰতিবাদ সৰুক্ষেত্ৰীৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ পৰিসংখ্যা সহায়ক শহীদুল ৰহমানৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ উপযুক্ত অংগনবাড়ী কৰ্মী সহায়িকাগৰাকীক বিনা চৰ্তে নিযুক্তি দিয়াৰ দাবীত অনশনত বহিল অংগনবাড়ী কৰ্মী সহায়িকা সন্থা জম্মু কাশ্মীৰত শ্বহীদ হোৱা CRPFৰ বীৰ জোৱানসকললৈ শ্ৰদ্ধাঞ্জলি মহানগৰী গণেশগুৰিত মমবাতি জ্বলাই বীৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনালে অল আছাম ইয়ং আৰ্টিষ্ট এছ'চিয়েশ্যনে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে জুবিন গাৰ্গৰ লগতে কেইবাগৰাকী শিল্পী বৃহস্পতিবাৰে পুলৱামাত জৈশ-ই মহম্মদৰ আত্মঘাতী বিস্ফোৰণত অসমৰ জোৱানসহ মুঠ 40 গৰাকী বীৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে যুৱ শিল্পীসকলে গণেশগুৰি উৰণীয়া সেতুৰ তলত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ ল'লে স্থানীয় ৰাইজেও বীৰ শ্বহীদৰ আত্মাৰ চিৰশান্তিৰ লগতে সন্ত্ৰাসবাদ নিপাত যোৱাৰ কামনা কৰিলে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত জনতাই এই সন্ত্ৰাসবাদৰ বিৰুদ্ধে আৰু আমি চিঞৰি ভাগৰি গৈছোঁ বহুত মই গানো লিখিছোঁ তাৰ বিৰুদ্ধে এতিয়া পৰিস্থিতি যেনেকুৱা সেই পৰিস্থিতি চাব লাগিব সেইমতে আমি চলিব লাগিব কথাটো হ'ল সেইটো আৰু আমাৰ ল'ৰা মৰিছে অকল আমাৰ ল'ৰা বুলি নহয় আমাৰ ভাৰতীয় তেজৰ ল'ৰা মৰিছে ত' তাৰ কাৰণে এতিয়া চৰকাৰৰ মেইন আচলতে কথাটো তেওঁলোকে কি ধৰণে লয় আৰু জম্মু কাশ্মীৰটো আমি সৰুৰ পৰা শুনি আহিছোঁ তাত সদায় প্ৰব্লেম চলিয়ে থাকে মাজতে অসমত যেনেকৈ ইমান প্ৰব্লেম হৈ আছিলে জম্মু কাশ্মীৰত চলিয়ে থাকে আমি আমাৰ নিজৰ ফালৰ পৰা আমি সেই জনাইছোঁ সমবেদনা জনাইছোঁ আৰু শ্ৰদ্ধা জনাইছোঁ আজি আমি গোট খাইছোঁ যিখিনি বীৰ শ্বহীদে এই দেশৰ কাৰণে প্ৰাণ দিলে বহুত দুখ লাগিছে কালিৰ পৰা নিউজটো শুনি যিখিনি তেখেতসকলৰ বিদেশী আত্মাৰ চিৰশান্তিৰ বাবে আৰু পৰিয়ালৰ সমবেদনাৰ্থে আমি এইকেইজন উদীয়মান শিল্পী আমি গোট খাইছোঁ মমবাতি জনাই তেখেতৰ বিদেশী আত্মাৰ কাৰণে আমি চিৰশান্ত কৰিছোঁ আচলতে এনেকুৱা পৰিস্থিতি হোৱাটো আমি কেতিয়াও আশা কৰা নাছিলোঁ আৰু ভৱিষ্যতে যাতে এনেকুৱা পৰিস্থিতি নহয় সেইটোক লৈ আমি ভাৰত চৰকাৰক অনুৰোধ জনাইছোঁ যাতে তেওঁলোকক কঠোৰ হাতেৰে দমন কৰে শাস্তিটো পাবই লাগে ডেফিনেটলি আৰু এইবিলাক এনেকুৱা নহয় যে হুংকাৰ দিয়ে কিবা দিয়ে এনেকুৱা ধৰণৰ কথাবিলাকে কৈ থাকে কিন্তু আল্টিমেট প্ৰপাৰ গৈ নাপায় মানে আল্টিমেট ৰিজাল্টটো একো নহয় শেষত গৈ কিন্তু এইটো বিচাৰোঁ মনে প্ৰাণে যাতে এই একশ্যনবিলাক মানে লগ হোৱাটো মানে মই নিজে বিচাৰোঁ তেনেকৈ যে সন্ত্ৰাসবাদ নিপাত যাওক সেই কথাটো আমি সকলোৱে একেমুখে ক'ম সন্ত্ৰাসবাদে কেতিয়াও কালৈকো একো আনি দিব নোৱাৰে ভাৰতবাসীয়ে চৰকাৰক সহযোগ কৰক সহযোগ কৰি পাকিস্তানী সন্ত্ৰাসবাদী সংগঠনটোক বা যিকোনো সন্ত্ৰাসবাদী সংগঠন আমি কোনো পধ্যে পাকিস্তানৰ হওক বাংলাদেশৰ হওক আফগানিস্তানৰ হওক যিকোনো সন্ত্ৰাসবাদী সংগঠনৰ এনেকুৱা বৰ্বৰোচিত কাৰ্যক আমি তীব্ৰ আকাৰে গৰিহণা দিছোঁ যুৱ আৰ্টিষ্ট এছ'চিয়েশ্যনৰ ফালৰ পৰা সেই পুণ্য আত্মাসকলক শ্বহীদসকলক তেখেতসকলৰ বিদেশী আত্মাৰ চিৰশান্তি লাভ কৰিবৰ বাবে আমি আজি
মম প্ৰজ্বলন কৰিছোঁ, বন্তি প্ৰজ্বলন কৰিছোঁ। আৰু জম্মু কাশ্মীৰত পাকিস্তানৰ সমৰ্থিত সন্ত্ৰাসবাদী সংগঠনৰ দ্বাৰা সংঘটিত ভয়াৱহ বিস্ফোৰণত ভাৰত জননীৰ সন্তান CRPFৰ 40 গৰাকী বীৰ জোৱান শ্বহীদ হোৱাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সমগ্ৰ দেশজুৰি একেই প্ৰতিবাদ। এয়া আমি দেখুৱাইছো দিগবৈ দৃশ্য। দেশ প্ৰেমিক শোকস্তব্ধ কৰি তুলিছে এই ঘটনাই আৰু এই মৰ্মান্তিক সময়ত লগতে ঠায়ে ঠায়ে পাকিস্তানৰ বিৰুদ্ধে ক্ষোভ প্ৰদৰ্শন কৰিছে ৰাইজে। ডুমডুমাত কাশ্মীৰ কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদী সমদল বাহিৰ কৰা হয়। হিন্দু জাগৰণ মঞ্চৰ তিনিচুকীয়া জিলা সমিতি, ভোজপুৰী যুৱ ছাত্ৰ পৰিষদ, মাৰোৱাৰী যুৱ মঞ্চৰ ডুমডুমা আঞ্চলিক সমিতিৰ উদ্যোগত উলিওৱা হয় এই প্ৰতিবাদী সমদল। সমদলত ডুমডুমাবাসী ৰাইজে সহযোগ কৰে। প্ৰতিবাদকাৰীয়ে হাতে হাতে প্ৰজ্বলিত মম লৈ নিহতসকলৰ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে পাকিস্তান বিৰোধী শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ। ইয়াৰ লগতে সন্ত্ৰাসবাদী আজহাৰ মছুদৰ পুত্তলিকা আৰু পাকিস্তানৰ পতাকা দাহ কৰে প্ৰতিবাদকাৰীসকলে। যি অত্যাচাৰ যি আক্ৰমণ হ'ল আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। হিন্দু জাগৰণ মঞ্চ, বজৰং দল আৰু স্থানীয় যি সংগঠন আছে আমি সকলোৱে মিলি আজি সমদল ওলাইছোঁ। চৰকাৰক আমি অনুৰোধ কৰিছোঁ যাতে ঘটনাত জড়িত তেওঁলোকক অতি শীঘ্ৰে কৰায়ত্ব কৰি পেলাই যাতে ফাঁচী কাঠত ওলমাই তাৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু ইফালে সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হোৱা বীৰ শ্বহীদক তিয়কতো জনোৱা হয় শ্ৰদ্ধাঞ্জলি। CRPF জোৱানসকলৰ প্ৰতি 119 নম্বৰ CRPF বেটেলিয়নৰ লগতে বিভিন্ন দল সংগঠনে জ্ঞাপন কৰে শ্ৰদ্ধাঞ্জলি। বন্তি প্ৰজ্বলন কৰাৰ লগতে এক মৌন সমদলো বাহিৰ কৰে জোৱানসকলে। টিয়ক নগৰৰ মাজেদি বাহিৰ কৰা মৌন সমদলত স্থানীয় ৰাজ্যৰ লগতে বিভিন্ন দল সংগঠনেও অংশগ্ৰহণ কৰে। ৰাজ্যে চৰকাৰক অতি শীঘ্ৰে সন্ত্ৰাসবাদীসকলৰ বিৰুদ্ধে ছাৰ্জিকেল ষ্ট্ৰাইক চলাই সন্ত্ৰাসবাদীসকলক ভাৰতৰ বুকুৰ পৰা চিৰদিনৰ বাবে নিষেধ কৰাৰ দাবী জনায়। আনহাতে কোকৰাঝাৰতো এপছৰ উদ্যোগত প্ৰতিবাদী সমদল মম জ্বলাই শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি এপছৰ। সমদলত শতাধিক এপছৰ সদস্যই অংশগ্ৰহণ কৰে। বডোফা উপেন্দ্ৰ কুমাৰ ব্ৰহ্ম শিশু উদ্যানৰ পৰা JD ৰোড হৈ অসম পেট্ৰল পাম্পলৈ উলিওৱা হয় এই প্ৰতিবাদী সমদল। পুলমাত যিটো মৰ্মান্তিক ঘটনা হৈ গ'ল, সেই ঘটনাত আমাৰ ভাৰত মাতাৰ বীৰ সন্তানসকলে প্ৰাণ আহুতি দিলে। সেই ঘটনাক লৈ আমি সদৌ BTC বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন গভীৰ ধিক্কাৰ জনাইছোঁ আৰু লগতে নিন্দাও কৰিছোঁ। ভাৰত মাতাৰ ৰক্ষাৰ আৰু এবাৰ দুবাৰ নহয়, বাৰে বাৰে জৈশ-ই মহম্মদে ধৈৰ্যৰ পৰীক্ষা লৈছে ভাৰতৰ। বৃহস্পতিবাৰৰ আক্ৰমণৰ পিছত পুনৰ সংবাদ শিৰোনাম দখল কৰিছে এই কুখ্যাত জেহাদী সংগঠনটোৱে। আৰু এই প্ৰতিবেদন আগবঢ়াই এতিয়াৰ বাতৰিৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ। জঘন্য জয়ছ, মাছুদ আজাহাৰৰ আত্মঘাতী বাহিনী কাশ্মীৰক অশান্ত কৰাই যাৰ লক্ষ্য। পুলৱামা আক্ৰমণৰ পিছত পুনৰ সংবাদৰ শীৰ্ষত জঘন্য জয়ছ। ভূস্বৰ্গ কাশ্মীৰক পাকিস্তানৰ অন্তৰ্ভুক্ত কৰাৰ লক্ষ্যৰে 2000 চনত ISIয়ে জন্ম দিছিল কুখ্যাত জেহাদী সংগঠন জৈশ-ই মহম্মদৰ নেতৃত্বত মৌলানা মাছুদ আজাহাৰ। হাৰকাতুল মুজাহিদিনৰ উত্তৰসূৰী এই সংগঠন 1999 চনত ভাৰতৰ কাৰাগাৰত বন্দী হৈ আছিল মাছুদ আজাহাৰৰ লগতে হাৰকাতুল মুজাহিদিনৰ কেইবাটাও কুখ্যাত সন্ত্ৰাসবাদী। সেই বছৰৰে ডিচেম্বৰত কাঠমাণ্ডুৰ পৰা দিল্লীলৈ উৰা মৰাৰ বাটতেই ইণ্ডিয়ান এয়াৰলাইন্সৰ 814 নম্বৰ বিমান হাইজেক কৰি হাৰকতে মোকলাই নিছিল মাছুদ আজাহাৰৰ লগতে কাৰাৰুদ্ধ সন্ত্ৰাসবাদীকেইটাক। ভাৰতৰ কাৰাগাৰৰ পৰা মুকলি হোৱাৰ পিছতেই ৰঙাদলি চাপাৰি মাছুদ আজাহাৰক পাকিস্তানলৈ আদৰি নি ISIয়ে গঠন কৰিছিল জৈশ-ই মহম্মদ। চনৰ 20 এপ্ৰিলত প্ৰথমটো আঘাত আনিছিল জৈশে। কাশ্মীৰৰ সেনা শিবিৰত আত্মঘাতী বোমা বিস্ফোৰণেৰে সেইবাৰ প্ৰাণ লৈছিল 5 গৰাকী বীৰ জোৱানৰ। তাৰ পিছতেই ভাৰতীয় গণতন্ত্ৰৰ ওপৰত চূড়ান্ত আঘাত অনাৰ চেষ্টাৰে জৈশে আক্ৰমণ কৰিছিল সংসদ ভৱনত। 9 গৰাকী নিৰীহই প্ৰাণ হেৰুৱাইছিল এই আক্ৰমণত। সেই ঘটনাৰ পিছত সমগ্ৰ বিশ্বজুৰি নিন্দিত হৈছিল
জৈশ। কিন্তু তাৰ পিছতো পাকিস্তানে প্ৰত্যক্ষভাৱে সহায় কৰি গৈছিল কুখ্যাত সন্ত্ৰাসবাদী সংগঠনটোক। ISIৰ প্ৰৰোচনাতে 2016 চনৰ ছেপ্টেম্বৰত উৰিৰ ভাৰতীয় সেনাবাহিনীৰ শিবিৰত আক্ৰমণ কৰি প্ৰাণ লৈছিল 19 গৰাকী সৈনিকৰ। কিন্তু সেই সকলোবোৰকে তল পেলাই বৃহস্পতিবাৰে জঘন্য জৈশে প্ৰাণ ল'লে 37 গৰাকী জোৱানৰ। 20 বছৰৰ ইতিহাসত সবাতোকৈ ভয়ংকৰ এই সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতেই জৈশক উৎখাত কৰিবলৈ তৎপৰতা গ্ৰহণ কৰিছে ভাৰতে। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ।